এখন আমাৰ সোণালকুছি সাহিত্যসভাৰ প্ৰথম ইংৰাজী গ্ৰন্থ নৱৰং সোণোৱাল। এই গ্ৰন্থখনি ভুৱন চন্দ্ৰ বৰাই উন্মোচন কৰিছে। লেগেচিৰ এটা বিচাৰি এনাৰ্জিক লেগেচিৰ এটা বিচাৰি ভাৰকাণ্ড কৰি তুলিছে, হাৰাশাস্তি কৰিছে। কিন্তু 2002 চনত বিহপুৰীয়াৰ ইতিমধ্যে সাহিত্য সভাৰ সৌজন্যত পত্ৰিকা প্ৰকাশ পাই আছে। এই পত্ৰিকাবিলাকক আমি বাৰু ISBN গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুষ্ঠানটো আমি সোণালকুছি সাহিত্য সভাৰ আজি 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। গতিকে এই দিৱসটি আমি লখিমপুৰ জিলা সমিতিৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচী এই গজাইমনা ক্ষেত্ৰত আমি আজি অনুষ্ঠিত কৰিছোঁ। আমি আজি 7টা বছৰত আমি আজি ৰোমন্থন কৰিছোঁ যে সোণালকুছি সাহিত্য সভাই আমি যথেষ্টখিনি কাম আমি কৰিব লাগিছিলে, কিন্তু কিছুমান কাৰণত আমি আজি কৰিব পৰা নাই। এইকাৰণে যে 2-3টা বছৰ আমাৰ কৰোণাৰ কাৰ্যকালত আমি যথেষ্টখিনি কাম কৰিব নোৱাৰিলোঁ। আৰু আজি আমাৰ সোণালকুছি সাহিত্য সভাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনত আমি গ্ৰন্থ প্ৰকাশন আমি প্ৰায় 50খন গ্ৰন্থ আমি উন্মোচন কৰাৰ পিছত আমাৰ কাৰ্যকালত আজি আমি 8খন গ্ৰন্থ আমি উন্মোচন কৰিছোঁ। আৰু আজি আমাৰ যিখন আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যিখন আমাৰ মুকলি সভা হৈছে, এই সভাত আমি 3খন গ্ৰন্থ আমি উন্মোচন কৰিছোঁ। এখন হ'ল আমাৰ সোণালকুছি জনগোষ্ঠীটোৰ ওপৰত প্ৰথমখন ইংৰাজী গ্ৰন্থ দ্য ট্ৰেডিশ্যন অফ সোণালকুছি। এই গ্ৰন্থখন আমি আজি উন্মোচন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ ধেমাজি জিলাৰ এজন বিশিষ্ট ব্যক্তি ঘিলামৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ নৱৰং সোণোৱালৰ জীৱনীৰ ওপৰত আমি এখন অভিনন্দন গ্ৰন্থ আমাৰ সোণালকুছি সাহিত্য বা ধেমাজি জিলা সমিতিয়ে সম্পাদনা কৰিছে। এই গ্ৰন্থখনো আজি আমি এই মুকলি সভাতে উন্মোচন কৰিছোঁ। আৰু লগতে ডক্টৰ নৱৰং সোণোৱালৰ আমাৰ স্মৃতি কথা তেখেতৰ ৰচিত এই গ্ৰন্থখনো আজি আমাৰ ইয়াতে আমাৰ সোণালকুছি কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বৰাই উন্মোচন কৰিছে। তাৰ প্ৰাক মুহূৰ্তত আমি এখন আমাৰ ইয়াত আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিলোঁ। যিটো আলোচনা চক্ৰ হ'ল ছপা আৰু বৈদ্যুতিক মাধ্যমত সাহিত্য চৰ্চা। ইয়াতো আমাৰ সমল ব্যক্তিসকল আহি এই সন্দৰ্ভত এটা বিস্তৃত আলোচনা আগবঢ়াইছে। আৰু আমি সোণালকুছি সাহিত্য সভাৰ পৰৱৰ্তী সময়ত আমি সোণালকুছি ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত আমি বহুখিনি আমি পদক্ষেপ আমি হাতত লৈছোঁ। আমি পৰ্যায়ক্ৰমে আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা অটুট ৰাখিছোঁ। আৰু সাংগঠনিক ভেটিটো যিহেতু আমাৰ আমি আগবঢ়াই গৈ আছোঁ, তাৰ লগে লগে আমাৰ সাংগঠনিক আৰু তাৰ বাৰ্ষিক কৰ্মসূচী এই সকলোবিলাক সামৰি আমি আগবাঢ়ি গৈ আছোঁ। গতিকে আজি এই প্ৰতিষ্ঠা দিৱসত আমাৰ বড়ো সাহিত্য সভা, মিচিং সাহিত্য সভা আৰু অন্যান্য সাহিত্য সভাৰ আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দ আহিছে। সকলোৱে আমাৰ ভৱিষ্যত আমি কৰ্মসূচীৰ ওপৰত তেখেতলোকে দিহা পৰামৰ্শ আগবঢ়াইছে। গতিকে এইখিনিক লৈ আজি আমি 7ম দ্বিবাৰ্ষিক আমাৰ প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰিছোঁ।